বহু নিৰ্বাচন আহিল আৰু গ'ল, কিমান নিৰ্বাচন আহিল তাৰ কোনো লেখ জোখ নাই, কিন্তু জনপ্ৰতিনিধিসকলে নিজ নিজ এলেকাত কাম বন কিমান দূৰ আগবঢ়াইছে, কিমান উন্নয়ন কৰিছে, তাৰে এখন ছবি আমি ND24 দৰ্শকসকলক আজি দেখুৱাব বিচাৰিছো। এয়া হৈছে মৰিগাঁও সমষ্টি বঘৰা পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ ৰৈনা পথাৰ। আৰু ৰৈনা পথাৰবাসী ৰাইজে বহিৰ্জগতৰ লগত যোগাযোগ কৰিব লগা হ'লে এইখন দলঙেৰে পাৰ হৈ যাব লগা হয়। বহিৰ্জগতৰ লগত যোগাযোগ কৰিবৰ কাৰণে একমাত্ৰ দলং হৈছে এইখন। গতিকে এই দলংখনেৰে অহা যোৱা কৰিব লগা হয়। তলেৰে পানী বৈ গৈছে আৰু ওপৰত এইখন ধৰক বৰক বাঁহৰ সাঁকো, যিখন বাঁহৰ সাঁকো ৰাইজে নিজেই নিৰ্মাণ কৰি সাজি উলিয়াইছে। গতিকে প্ৰতি বছৰে বানপানীৰ সময়ত ভাঙি যায়গৈ। গতিকে ক'ৰ পৰা আহিছে? মিলৰ পৰা আহিলো। মিলৰ পৰা। গতিকে ধান বানালে বিহুৰ কাৰণে। এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে। মানে কি কৰিব লাগিব এতিয়া? সেইটা হেঁচালে ধুলেহে হ'ব আমাৰ দলংখনৰ কাৰণে। এতিয়া দলংখন লাগে নে নালাগে? নালাগিব আকৌ লাগে। গতিকে কি প্ৰতি বছৰে বাঁহৰ সাঁকোত কেনেকৈ ঘূৰি ফুৰিম প্ৰতি বছৰে? পকা দলং এখন হ'লে আমাৰ বেছি ভাল হয়। গতিকে নিৰ্বাচনৰ সময়ত তেখেতসকলে কি বুলি কয়, প্ৰতিশ্ৰুতি কি দিয়ে? নিদিয়েচোন আমাৰ ইয়াত আহি পেলাই। একো খবৰ নিদিয়ে। ইছুৱাৰ পৰা আহিব, ইছুৱাৰ পৰা গুচি যাবগৈ। সিহঁতে ইয়াত নাচায় আহি। এনেকুৱা অৱস্থা। গতিকে এখন বাঁহৰ সাঁকোৱেদি অহা যোৱা কৰিব লগা হৈছে যুগ যুগ ধৰি এই অঞ্চলবাসী ৰাইজে। বিশেষকে এইটো মানে অতি গুৰুত্ব সহকাৰে চৰকাৰে ল'ব লাগে। কিহৰ কাৰণে মানে ইফালে ইয়াতো বহুত ধৰণৰ কমেও 200-300 মানুহৰ ঘৰ আছে। গোটেই ল'ৰা ছোৱালীবিলাক এই বাঁহৰ সাঁকো দিয়ে অহা যোৱা কৰি থাকে। বানপানী দিনতো বহুত অসুবিধা হয়। আৰু লগতে হ'ল পানী দিনতো নাৱেদি যাব লাগে। নাৱেদি যাব সময়ত মানে এনেকুৱা সমস্যা হৈ যায়গৈ, গোটেই বিলটোত মেটেকাই ভৰপূৰ হৈ যায়গৈ। ভৰপূৰ হোৱাৰ পাছত ল'ৰা ছোৱালীবিলাক যাব নোৱাৰা হৈ যায়গৈ। তেনেকুৱা মানে চৰকাৰে এইটো অলপ চাব লাগে। বিশেষকে ধৰি লওক আমাৰ MLA অলপ গুৰুত্ব দিলে ভাল হয়। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী পৰে এইখিনি। হয়, ৰমাকান্ত দেউৰী। গতিকে আপোনালোকে যদি চাই নিশ্চয়কৈ দেখিব, এইখন এখন সাঁকো, যিখন সাঁকো প্ৰায় 40 মিটাৰ দৈৰ্ঘ্যৰ এখন সাঁকো। 40 মিটাৰ দৈৰ্ঘ্যৰ এখন সাঁকো, যিখন সাঁকোৱেদি প্ৰতিদিনেই শ লোকে অহা যোৱা কৰে। কাৰণ এই পথৰ লগত আন পথৰ লগত যোগাযোগ কৰিব মাজেৰে মাত্ৰ এখন সাঁকো আছে, যিখন সাঁকো বৰ্তমান থৰক বৰক এনেধৰণৰ ৰছীৰে বান্ধি ৰাখিছে। গতিকে বানপানীলৈ আৰু বেছি দিন নাই, হয়তো বানপানীৰ পিছত এই সাঁকোখনো নাথাকিবগৈ। গতিকে যিহেতু এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন, গতিকে পঞ্চায়ত নিৰ্বাচনৰ সময়ত লোকসকল আহি উপস্থিত হ'বহি ভোট ভিক্ষা কৰিবৰ বাবে। গতিকে এই অঞ্চলবাসী ৰাইজে কিনো কয় তাকে জানিব বিচাৰি মই আহিছিলো এই ৰৈনা পথাৰলৈ। গতিকে স্থানীয় লোক আছে, আপুনি কি লৈ আহিলে ইয়াত? মই বিহু বুলি কেইটামান বৰা ধান লৈ আহিলো। মিলত বান্ধি লৈ আহোগৈ। আৰু সৰিয়হ কেইটামান আনিছো, পেৰি আনোগৈ। গতিকে এই পথেৰে অহা যোৱা কৰিব লগা হয়। এই পথেদি আমাৰ গোটেই চিজনটো অহা যোৱা কৰিব লাগে। এই শুকান দিনকেইটা যেনে তেনে চাইকেল ঠেলি সাঁকো ওপৰদিকে অহা যোৱা কৰোঁ। কিন্তু বাৰিষা দিনকেইটা আমাৰ পৰিব লাগে। আৰু এটা মাহৰ পিছত আমাৰ মানে পানী ধাৰা নথোৱা অৱস্থা। বিশেষকে গৰু গাইটো দূৰৰ কথা, ল'ৰা ছোৱালী স্কুলত যোৱা আমাৰ সমস্যা এটা আহি পৰে। এইবাৰ কি সিদ্ধান্ত লৈছে? ভোট মানে এই ইলেকশ্যন আহি পালে MLA বিলাকৰ বৰ মিঠা কথা। সময়ত আহি পেলাই আমাৰ দলংখনো নাচাই আহি তেওঁলোকে। যোৱাবাৰতো MLA ডাঙৰীয়াক হাতত ধৰি টানি আনি পেলাই ইয়াত দেখুৱাই দিলে। কোন? এই আমাৰ বিধায়ক ৰমাকান্ত। তেওঁ নিজে চালে, তেওঁ প্ৰতিশ্ৰুতি দি গ'ল, আপোনালোকে চিন্তা কৰিব নালাগে, মই আপোনালোকৰ কামখিনি কৰি দিম। এই মাথাউৰিটো আৰু দলংখন মই ঠিক কৰি দিম। আজিলৈকে তেওঁ ইয়াত ভৰি এখন পেলোৱা নাই। ৰাইজ মৰিলে না বাচিহে আছে না, এইবিলাক আপোনালোকৰ এইখন হৈছে মৰিগাঁও সমষ্টি বঘৰা পঞ্চায়তৰ 10 নং ৱাৰ্ড ৰৈনা পথাৰ। ৰাস্তা, এই ৰৈনা পথাৰৰ ৰাস্তা কেইটা পকা আছে? আমাৰ এটাও পকা নাই ইয়াত। ৰৈনা পথাৰত এটাও পকা ৰাস্তা নাই। আমাৰ ইয়াত ভোটাৰ কিমান? ভোটাৰ 1200 ওপৰত আছে। আমাৰ ইয়াত 1200 ওপৰত আছে। গতিকে 1200 ওপৰত থকা এটা ৱাৰ্ড হৈছে ৰৈনা পথাৰ 10 নম্বৰ ৱাৰ্ড। আৰু 10 নম্বৰ ৱাৰ্ডত তেখেতে কোৱা মতে এটাও পকা ৰাস্তা নাই। আমি ND24 দৰ্শকসকলক তালৈকেও লৈ যাম।
গতিকে আৰু এজন আছে পঞ্চায়ত নিৰ্বাচন সমাগত হয় পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচন আহিলে প্ৰতিনিধিসকলে আহি পেলাই তুমুকটো কৰি দিম বুলি কয় বিভিন্ন ধৰণৰ মানে হেৰি দেখুৱাই আমাক টোপ দি পেলাই তেখেতসকলৰ অধিকাৰটো সাব্যস্ত কৰি লৈ পেলাই তেখেতসকলে ৰজা হৈ যায় পিছত আমাৰ ফালে তেখেতসকলে নাচায় বানপানীৰ সময়ত কি হয়গৈ বানপানীৰ সময়ত আমি বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় নাৱেদি যাতায়াত ব্যৱস্থা কৰিবলগীয়া হয় অহা যোৱা কৰিবলগীয়া হয় কোনে তুলিছে এই ৰাস্তাবোৰ আমি আমাৰ গাঁৱৰ ৰাইজে আমি আমাৰ নিজৰ গাঁঠি ধন ভাগি এই ৰাস্তাবোৰ আমি তুলি লৈছো ইয়াৰ ৰাস্তাত আজিলৈকে চৰকাৰে এচপৰা মাটি দি পোৱা নাই এই যিমান এয়া হৈছে মই দৰ্শকসকলক দেখুৱাইছো যিটো পথ আছে কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছো এই পথ কোনো চৰকাৰৰ পৰা অনুদান নাই চৰকাৰে বনোৱা নাই এয়া হৈছে ৰাইজৰ গাঁঠিৰ ধনেৰে এই পথ নিৰ্মাণ কৰিছে আৰু এই দলংখন আপোনালোকে দেখিছে বাঁহৰ যিখন সাঁকো এই সাঁকোখনো আমি ND24 দৰ্শকসকলক পূৰ্বতে দেখুৱাইছিলো যে এই দলংখনো কিন্তু ৰাইজে নিজেই বাঁহ কাঠ কাটি আনি এই বাঁহৰ সাঁকোখন সাজি উলিয়াইছে চৰকাৰৰ ইয়াত কোনো ধৰণৰ অৱদান নাই আৰু এতিয়া হৈছে সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিসকলে আহি কি প্ৰতিশ্ৰুতি দিয়ে আমি সেয়াও দেখুৱাম আৰু এই গাঁৱৰ ৰাইজে কোৱা অনুসৰি এই 10 নম্বৰ ৱাৰ্ড যিটো বঘৰা পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডটোত এটা পকা ৰাস্তা নাই আমি সেয়াও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ